অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আয়োজনস্থলী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত আজি উপস্থিত হৈ আমি স্থান পৰিদৰ্শন কৰিলোঁ। আমাৰ লগত আছিল আদৰণি সমিতিৰ সভাপতি হীৰালাল বৰা ডাঙৰীয়া, সম্পাদিকা বিজু দেৱী ডাঙৰীয়ানী, আমাৰ হৃদয়ানন্দ গগৈ ডাঙৰীয়া, অনুপ তালুকদাৰ ডাঙৰীয়া প্ৰভৃতি ব্যক্তিসকল আমাৰ লগত আহিছিল। স্থান পৰিদৰ্শন কৰি মনটো আপ্লুত হ'ল যে শংকৰদেৱ কলাক্ষেত্ৰত অসমীয়া জাতিক সমবেত কৰোৱাৰ যি সংকল্প গ্ৰহণ কৰা হৈছে, নিতান্তই এই যাত্ৰা অসম সাহিত্য সভাৰ সফল যাত্ৰা হ'ব, সেই কথা আজি পৰিদৰ্শন কৰি মই নিজে উপলব্ধি কৰিব পাৰিছোঁ। আদৰণি সমিতিৰ পৃষ্ঠপোষকতাত যিমানখিনি কাম আগবাঢ়িছে, এই কামখিনিক লৈ মই আজি সন্তোষিত হৈছোঁ। চৰকাৰী পক্ষইও অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অধিৱেশন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত তেখেতৰ সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে যিবোৰ আধৰুৱা কাম আছে, এই কামবিলাক পূৰ্ণগতিত চলিছে। আমি আশা কৰিম অহা 2-3 মাহৰ ভিতৰত শংকৰদেৱ কলাক্ষেত্ৰত অসম সাহিত্য সভাই দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন আয়োজন কৰিবলৈ সকলো সুযোগ সুবিধা হৈ উঠিব। মই অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে গুৱাহাটীত অহা 26 বৰ্ষৰ 31 জানুৱাৰী, 1, 2 আৰু 3 ফেব্ৰুৱাৰী তাৰিখে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি অধিৱেশন আয়োজন কৰা হ'ব, সেই অধিৱেশন গুৱাহাটীৰ এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতে সফলভাৱে অনুষ্ঠিত হ'ব। আদৰণি সমিতিৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে ব্যাপক প্ৰস্তুতি কৰিছে। প্ৰায় 35খন উপসমিতি গঠন কৰি কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হৈছে আৰু উপসমিতিসমূহে নিজৰ নিজৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে 109খন গ্ৰন্থ প্ৰকাশৰ কাৰণে প্ৰস্তুতি চলাইছে। স্মৃতিগ্ৰন্থ সমিতিয়ে স্মৃতিগ্ৰন্থ সম্পাদনৰ কাম আৰম্ভ কৰিছে। বাকী ব্যৱস্থাপনা বিভাগসমূহে বাস্তৱ ক্ষেত্ৰত আগবঢ়াইছে যে প্ৰতিনিধিসকল থকাৰ ব্যৱস্থাৰ কাৰণে ব্যাপক প্ৰস্তুতি কৰিছে। আৰু এইবাৰ বিশেষ আকৰ্ষণ হ'ব যে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ বিশেষ আকৰ্ষণ হ'ব আজীৱন সভ্য সন্মিলন তথা স্থায়ী সভ্য সন্মিলন। এই স্থায়ী সভ্য সন্মিলনলৈ অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত আজীৱন সভ্য, হিতৈষী সভ্য, সুহৃদ হিতৈষী সভ্যকে ধৰি সকলো স্থায়ী সদস্যক আমন্ত্ৰণ জনোৱা হ'ব আৰু তেওঁলোকক মৰ্যাদা সহকাৰে এক সন্মিলনৰ যোগেদি অসম সাহিত্য সভাৰ বুকুত আঁকোৱালি ল'বলৈ তেওঁলোকে ব্যাপক প্ৰস্তুতি চলাইছে। আৰু এটা কথা জানি মই আজি খুব ভাল পালোঁ আদৰণি সমিতিৰ লগত কথা পাতি, তেখেতসকলে প্ৰায় 1000 কবিক একত্ৰিত কৰি শংকৰদেৱ কলাক্ষেত্ৰত মহাকবি সন্মিলনৰ আয়োজনৰ প্ৰস্তুতি কৰিছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসম সাহিত্য সভাৰ অন্তৰ্গত যিসমূহ 33খন জিলা সভা আছে আৰু 1000ৰো অধিক শাখা সভা আছে, প্ৰত্যেকৰে পৰা 1, 2, 3জনকৈ আমাৰ কবিসকলক আমন্ত্ৰণ জনোৱা হ'ব। আগ্ৰহীসকলে আজীৱন সভ্য পদ গ্ৰহণ কৰি এই কবি সন্মিলনত অংশগ্ৰহণ কৰিব পাৰিব। মই এটা কথা জানি আজি খুব ভাল পাইছোঁ, আদৰণি সমিতিয়ে নিজে এই ব্যৱস্থা চিন্তা চৰ্চা কৰিছে যে যিসকল আজীৱন সভ্য হ'ব, সেইসকলেহে সেই মহাকবি সন্মিলনত অংশগ্ৰহণৰ সুযোগ পাব। আদৰণি সমিতিৰ এই সিদ্ধান্তটোৱে সভাৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব, যিহেতু বহুসংখ্যক কবিয়ে এতিয়াও আজীৱন সভ্য পদ গ্ৰহণ কৰা নাই অসম সাহিত্য সভাত। গতিকে তেখেতসকলক যদি অসম সাহিত্য সভাই বুকুৰ মাজত আঁকোৱালি ল'ব পাৰিব, তেতিয়া অসম সাহিত্য সভা আৰু অধিক শক্তিশালী হৈ উঠিব। মই আশা কৰিছোঁ, মই আজি পৰিদৰ্শন কৰি যিটো দেখিলোঁ যে মন প্ৰাণ ভৰি গৈছে যে এই আয়োজন গুৱাহাটীত সফলভাৱে ৰূপায়ণ হ'ব। পাঠশালা অধিৱেশনতকৈও ব্যাপকভাৱে আন্তৰিকতাৰে এই অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে তেওঁলোকে
য'ত পৰণাচি প্ৰচেষ্টা কৰিছে তাৰ কাৰণে মই আদৰণি সমিতিৰ সভাপতি ডক্টৰ হীৰালাল বৰা, কাৰ্যকৰী সভাপতি বাসৱ কলিতা, সাধাৰণ সম্পাদক বিজু দেৱী প্ৰমুখ্যে মই কৰ্মকৰ্তাসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিম আগন্তুক দিনসমূহত তেখেতসকলৰ কাম কাজখিনি আগুৱাই লৈ যাওক আৰু অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন সাফল্যমণ্ডিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।